নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই যিবিলাক গল্প লিখোঁ সেই গল্পবিলাক পাৰ্টকৈ নাটক আকৃতিৰে আপোনালোকৰ আগত দিম ভাবিছোঁ। কাৰ্টুন টাইপৰ আৰু। আশা কৰোঁ সকলোৱে চাই ভাল পাব। তেনেহ'লে আজি প্ৰথম খণ্ডটো চাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই, আৰু যিসকলে কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আহকচোন তেনেহ'লে উপভোগ কৰোঁ আজিৰ প্ৰথম খণ্ডটি। দিনভৰ পথাৰত উৎকট গৰমত কাম কৰি ৰজত ঘৰমুৱা হৈছে। ৰূপহী, অ ৰূপহী, ওলাই আহাচোন, বৰ গৰম হেৰা, বুজিছানে? হয় দিয়ক, গৰমটো বহুত পৰিছে, বুজিছেনে? এই পানীগিলাচ খাই লওকচোন, ভাল লাগিব অকণমান দেহাটো। নহয় অ, গৰমটো আগতেও দিছিল, কিন্তু এতিয়া বয়সৰ লগতে দেহাটোৱেও হাৰ মানিছে চাগৈ। ই ময়ূৰ কলৈ গ'ল? দেখা নাইচোন। সি এইমাত্ৰ কৰবালৈ ওলাই গ'ল। যোগ দিয়া হেৰা, সিটো আৰু সদায় ছুটি নাপায়, আজি দেওবাৰ বুলিহে ছুটি পাইছে। সি আমাৰ একমাত্ৰ সন্তান, কষ্ট কৰি তাক পঢ়োৱালো, কিন্তু সি বাৰু আমাৰ কষ্টৰ ফল ধুনীয়াকৈ দিছে। যেতিয়া সি এতিয়া চহৰৰ চিকিৎসালয়ত এজন ভাল চিকিৎসক বুলি সকলোৱে গম পায়। ময়ূৰৰ বিয়াখনো পাতিব লাগিছিল নহয়, আমাৰ বয়সো হৈ আহিছে। হয় দিয়ক, কথাটো আপুনি ঠিকেই কৈছে, ময়ো মনে মনে ভাবিয়ে আছো কথাটো। ময়ূৰ, তই কি কৱ? মা, ময়ো ছোৱালীজনী চাই থৈছো বাৰু, বৰ ভাল ছোৱালী দেই, আপোনালোকৰ লগত কিন্তু ভালকে মিলি খাব পাৰিব।